জয় বাবা এইটো বোৱাৰে দিছে কোটাটো চাও 1 কুইণ্টেল কোটাৰ মেনেজাৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুৰজিত ব্লগ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ দিয়ক আজি মানে আহিছিলোঁ আমি নাৰিকলি মন্দিৰত মানে পূৰা এনেকুৱা ভিৰ হ'ব বুলি ভবা নাছিলোঁ আজি হ'ল মহাশিৱৰাত্ৰি চ' পূৰা মানুহ চাকি তাকি দিবলৈ আহিছে আৰু আমাৰ লগত আছে অৰ্ণৱ কি আছে মোক হয় ভাই নাৰিকলি মানুহ গাইজ ব'লা নাৰিকলি আমাৰ ব্লগাৰ কেনে কিবা খাইছা নেকি তুমি নাই মই সেৱাটো লৈ লওঁ ৰ কিন্তু মন্দিৰত সেৱা চেৱা ল'লোঁ আৰু গাইছে ইয়াতে সকলোৱে চাকি বন্তি জ্বলাই আছে আমিও জ্বলাম বাৰু এতিয়া পুৰা ভিৰ চব দিনতে চশমাটো পিন্ধি আহে কালা নেকি পুৰি কলা মানুহবিলাকে আৰু ভিডিঅ'টো চাই থাকিলে লাইক কৰা তুমি কিবা খাইছা নেকি মোৰতো এনেকৈ লাগি আছে ভাই ইমান মানুহকে ঘোটা পাবা খুজি আছো এই ঘোটা খাব ঐ ঘোটা খাবি কি ঘোটা বাবা খামা ইয়াক চাও না গাইছ চাও ইয়াক ঘোটা লোৱাত বিজি চালা তাত অভদ্ৰ বনাই লৈছে ঘোটা ঘৰতে কিমান কেইটা বটল খুৰা 50 টকা চ' আহিলে পাব আৰু এইকেইদিন 50 টকা বেছি অ খুৰা কি কি দি বনাইছা এইটো 50 টকা গাখীৰ আছে মৌ আছে ঘিউ আছে তুমি খাবা নে নাই ঘোটা খাম মই ঘোটা খাম তুমি খাবা ঘোটা খাবা না খাই আহিছা ঘোটা মই খাব লাগিব अकेले मजे नहीं लेने दूंगा मुझे भी चाहिए খাওনে জলদি কৰো কিমান খাবা मुनिसिला थोड़ा पा নাই मुझे मारो नहीं ये मजाक हो रहा है 1 सेकंड यार একদম আৰু ফাইনেলি গাইজ আমাৰ অবুলু নমস্কাৰ পাই গলো নমস্কাৰ কি খবৰ এইবোৰ মানে চকুদি ভালকে দেখাই নাই ঘোটা মাৰিছে নেকি নাই ধোৱা দেখা পাই আছে বৌ আহিছে বৌ আহিছে বৌ হৰাল এতিয়া এই বৌক থৈ বেলেগ চশমা আনিছে দেই এইটো কোনে গিফ্ট দিছে এইটো এইটো বৌৰে দিছে আপোনাৰ নে নতুন বেবীৰ কাৰণে বেবীৰ কাৰণে বৌ কেনে খবৰ বাই বাই তো যাওঁ আৰু ঠিক আছে তো আমি যাওঁ আৰু এতিয়া খুটা ললো পইচাটো কাৰ হাতৰ পৰা দিছে পইচা কাৰ হাতৰ পৰা দিছে মই ৰাতিপুৱাৰ পৰা ইয়াক কৈছো ন কিবা খাইছে এতিয়া মাৰি আছে চা এইয়া চাওঁ কেনেকৈ মাৰি আছে জয় বাবা খাই দিলো অলপ এই দৰঙত খামে তো গাইজ ফাইনেলি নাৰিকলিৰ পৰা ওলাই গ'লো আৰু ভিৰ চাওৱে ভাই আগত কুছ हो रहा है गाइस ডাবল হেলমেটৰ কাৰণে ধৰি আছে মোক তই খোজকাঢ়িয়া নাম খোজকাঢ়িয়া তাহলে বম চেকিং চলি আছে কিহৰ বা চেকিং হৈ আছে এই যে কেনে ফিলিং মোৰ লগত বোকা বাজি হৈছে ই পুৰা আৰামত ওলাই আহিছে মই একদম খোজকাঢ়ি 1 কিলোমিটাৰ খোজকাঢ়িছো জাহা চেকিং চলি আছে গাড়ী চেকিং কি ক'ম আৰু উপায় নোহোৱা হৈ গৈছে চেকিং মানে কি খবৰ বা আজিৰ দিনটোও চেকিং এৰা নাই ভাই কি ক'ব আৰু গাড়ী জীৱন এই জীৱনৰ কোনো দাম নাই নাই হা বেলেগ এংগেল লৈছা গোটা খাইছে নে নাই আজি খালে মন্দিৰত গৈছিলে নামটো কি ঠিকে আছে क्या जिंदगी है भाई गम पैसा चेकिंग ने ऐसा हाल कर दिया जिंदगी जीना हराम कर दिया ফাইনেলি মানে আহি মঙলদৈ আহি পাই গ'লোঁ আৰু মানে এটা থাৰে আমাক অভাৰটেক কৰি আছে থাৰটোত মানে জীয়া আছে দুটা ছোৱালী বাৰে অভাৰটেক কৰি আছে আৰু গাড়ীটো নতুন ব্ৰেণ্ড নিউ গাড়ী সেইটো আৰু ছোৱালীটো পূৰা হাঁহি গৈ আছে চুপ মানে যিমান আগত যোৱা পিছত যোৱা খালি অভাৰটেক মাৰি আছে আমাক বোলো গৌৰবন্ধ চক পংকজক বাই বাই দি দিওঁ বাই বাই
নাৰিকলিৰ পৰা আহি গ'লো আমাৰ মানে গাঁৱৰ এটা মন্দিৰত মানে এইখিনিত আমাৰ গাঁওবাসীয়ে মিলি কিনে এটা ধুনীয়া চাই মন্দিৰ এটা বনাইছে বহুত ধুনীয়া আৰু দেখাই আছোঁ মই মন্দিৰটোৰ বিষয়ে আৰু বহুত কিবা কিবি হিষ্টৰী আছে মন্দিৰটোৰ বিষয়ে জনাই আছোঁ আপোনালোকক ভালদৰে আৰু এইফালে বন্ধাকবি চলি আছে ৰাতিৰ পৰা খিচিৰিৰ প্ৰগ্ৰাম পুৰা খিচিৰি লেবাৰৰ আইটেম চলি আছে 1 কুইণ্টেল গাখীৰৰ ঘোটা তৈয়াৰ কৰা হৈ আছে পুৰা 1 কুইণ্টেল গাখীৰ পুৰা 1 কুইণ্টেলে ঘোটা বনোৱা হ'ব হয়নে নাই 1 কুইণ্টেল বনাব না পুৰা 1 কুইণ্টেল বনাব আৰু কিমান আহিব আৰু মোটামুটি 10-15 লিটাৰ আহিব বাকি আছে গাখীৰ আৰু গাখীৰ হ'ব আৰু কিবা এটা আজি মেইন কলাইগাঁও শিৱ মন্দিৰৰ দৃশ্য ব'লা আৰু গাইছ এইটো আমাৰ মেইন কলাইগাঁৱৰ শিৱ মন্দিৰ হয় ঠাকুৰবাৰী বুলি কোৱা হয় এইটো জেগাটোক আৰু ইয়াতে মানুহ চাওক না গাইছ কলাইগাঁও শিৱ মন্দিৰৰ কলাইগাঁও থানাৰ পূজা আৰক্ষী থানা কলাইগাঁৱৰ আকৌ গাইছ আহি গ'লো আমাৰ মন্দিৰত আৰু ইয়াতে কলাইগাঁৱৰ ভিতৰত চবতকৈ বেছি পৰিমাণত ঘোটা প্ৰস্তুত কৰা হয় মানে বনোৱা হয় আৰু প্ৰসাদ হিচাপে আৰু চবে আহে ইয়াতে ঘোটা খাবলৈ ঘোটা চাওক ঘোটা আৰু গাইছ ঘোটা খাবলৈ ইমান হেঁচা ঠেলা হৈ আছে ইয়াতে চাওকচোন পুৰা ভিৰ লাগি আছে ঘোটাটো চাওক ইয়াতে কিমান আছে 1 কুইণ্টেল ঘোটাৰ মেনেজাৰ পুরা মোটা মাইকি চব খাই আছে টেস্ট কেনে গয় বাবা সব সৰু ডাঙৰ চব গোটা খাই আছে চব টেস্ট কেনে আমি লাইভ বঢ়িয়া গিলাচ লৈ বহি আছে চা অলপ অৱস্থা টেস্ট কেনে হৈছে টেস্ট মজা গিলাচ খাইছা এইটো লৈ 2-3 বটল ওই দেখা এইটো লৈ এই যা অৱস্থা পুৰা প্ৰসাদ বিতৰণ চলি আছে গাইজ ভাবিছিলোঁ ৰাতি ভিডিঅ'টো কণ্টিনিউ কৰিম কিন্তু কণ্টিনিউ কৰিব পৰা নাই কাৰণ মানে অলপ খাইছিলোঁ ঘোটা তাৰ কাৰণে মানে মাথাটো কিবা এটা লাগি গৈছিলে তাৰ কাৰণে ডাইৰেক্ট ঘৰত আহি ঘুমাই গৈছিলোঁ সেইকাৰণে আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু গাইজ চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ টাটা লগ পাম আৰু নতুন এটা ভিডিঅ'লৈ